ইতিমধ্যে প্ৰথম পৰ্যায়ৰ বাবে নিৰ্বাচনী যি প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে শোণিতপুৰ জিলাতো। শোণিতপুৰ জিলাত বিশেষভাৱে কোৱা হৈছে যে প্ৰতিযোগিতা বা প্ৰতিদ্বন্দ্বিতা তিনিকুণীয়া হ'ব নেকি এনেধৰণৰ এটা ধাৰণা কৰা হৈছে। বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত, কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জু আৰু আপৰ প্ৰাৰ্থী ঋষিৰাজ কন্দিন্য তিনিগৰাকীয়ে ইতিমধ্যে প্ৰচাৰ কাৰ্য চলাই আছে। আৰু কিছুদিন পূৰ্বে আহি মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ যিগৰাকী প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়া তেখেত আমাৰ লগত আছে, তেওঁৰ হৈ ইতিমধ্যে ঢেকীয়াজুলি সমষ্টিত প্ৰচাৰ চলাই গৈছে, বৰচলা সমষ্টিত প্ৰচাৰ চলাই গৈছে যে বৰ্তমান সময়ত আপোনাৰ পৰা এটা জানিব বিচাৰে যথেষ্ট নিৰ্বাচনী প্ৰচাৰ আপোনালোকে বিভিন্ন স্থানলৈ গৈছে। এইবালি বিজেপিৰ বতাহ নে ধুমুহা? এইটো বতাহও নকওঁ, ধুমুহাও নকওঁ, মই ৰাইজৰ আশীৰ্বাদ বুলি ক'ম। মই ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ কৰিছে, আশীৰ্বাদ দিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ জনাইছে, দিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আশীৰ্বাদ দিছে। আৰু যাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰসমূহত মানুহৰ উপস্থিতিৰ সংখ্যা বহুত বেছি হৈছে। তাৰ কাৰণটো হ'ল উন্নয়ন। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি 10 বছৰৰ কাৰ্যকালৰ তেখেতৰ যি সফলতা, যিখিনি জনকল্যাণমুখী আঁচনি গাঁৱৰ দুখীয়া শ্ৰেণীৰ ৰাইজৰ কাৰণে দিয়া হৈছে, আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি 2.5 বছৰ আৰু তাৰ আগৰ 5 বছৰ, মুঠতে 7.5 বছৰ, এই দুইখন চৰকাৰৰ যিখিনি জনকল্যাণমুখী আঁচনি গাঁৱৰ সৰ্বসাধাৰণ ৰাইজে প্ৰত্যেক ঘৰ মানুহে একোটাকৈ আঁচনি হ'লেও পাইছে। আৰু যাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অসমৰ ৰাইজৰ আস্থা আৰু বিশ্বাস আছে। আৰু সেইবাবে ভাৰতীয় জনতা পাৰ্টীত নিৰ্বাচনী প্ৰচাৰত মানুহৰ উপস্থিতিৰ সংখ্যাটো বেছি আছে। আৰু এটা কথা জানিব বিচাৰিছোঁ, শেহতীয়াকৈ এটা প্ৰচাৰ চলিছে যে নেপালী সম্প্ৰদায়ক লৈ বা গোৰ্খা সম্প্ৰদায়ক লৈ এটা হুংকাৰ আহিছে যে তেওঁলোকে ভোট বৰ্জন কৰাৰ কাৰণেও আহ্বান জনাইছে। কথাটো আচলতে ক'ৰবাত আপুনি কৈছিল নেকি কিবা এনেকৈ ধৰণৰ নিউজ আছে নেকি? কিবা নিউজ এটা প্ৰচাৰ হৈছে আগৰ 2019 চনৰ এটা পেপাৰ কাট। তেনেকুৱা যদি মোৰ মুখৰ পৰা বক্তব্য যদি উলিয়াই পেলাই কোনোবা যদি ব্যক্তিয়ে মোক দিব পাৰে, তেনেকুৱা যদি মোক দিয়ে, তেতিয়া মই সেই বক্তব্যৰ পৰা বক্তব্য ৰাখিম। সকলো জাতি জনগোষ্ঠীৰ ভোট লাগিব। অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ ভোট লাগিব। এইটো 2019 চনত এখন পেপাৰত সেই বাতৰিটো পৰিৱেশন হৈছিল। আৰু সেই বাতৰিটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। আৰু সেইটো সময়তেই মই ক্লিয়াৰলি কৈছোঁ। আৰু এতিয়া সেই পুৰণি বাতৰিটো কংগ্ৰেছৰ যি গোৰ্খা চেল আছে তেওঁলোকে এইটো ব্যাপক ধৰণৰ প্ৰচাৰ কৰিবলৈ বিচাৰিছে। গোৰ্খা জনজাতিৰ লোকসকলে কংগ্ৰেছৰ দিনত কি পালে? কংগ্ৰেছৰ দিনতো গোৰ্খা জনজাতিৰ লোকসকলে একো নাপালে। গোৰ্খা জনজাতিৰ লোকসকলে কংগ্ৰেছক ইমান সমৰ্থন দি আহিছিলে। এতিয়া ভাৰতীয় জনতা পাৰ্টীত চৰকাৰ অহাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতসকলৰ যিটো উৎসৱ, যিটো ভাইফোঁটা বুলি কোৱা যায়, এই ভাইফোঁটাটোক বন্ধ ঘোষণা হৈছে। যিবিলাক ট্ৰাইবেল বেল্ট আৰু ব্লকত যিসকল গোৰ্খা ভাইসকলে বসবাস কৰে সেইসকলক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছে। এই পুৰণি আচলতে এটা কথাকে তেওঁলোকে আচলতে অপপ্ৰচাৰ নেকি? এটা পুৰণি কথাকে তেওঁলোকে অপপ্ৰচাৰ কৰিছে। মই বহুত গোৰ্খা গাঁৱতো মিটিং কৰিছোঁ। মই কালি ৰাঙাপাৰাতো মিটিং কৰিছোঁ। গোৰ্খা ভাই ভনীসকল ওলাই আহিছে গোটেইখিনি। মোৰ সমষ্টিতো গোৰ্খাসকল যথেষ্ট আছে। মই বৰচলাতো মই গৈছোঁ, মই শিমলুগুৰিতো গৈছোঁ, গহপুৰতো গৈছোঁ। মই গোৰ্খা প্ৰাধান্য এলেকাবিলাকত মই মিটিং কৰিছোঁ, চতিয়াতো কৰিছোঁ। সকলো লোকেই ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন জনাইছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সমৰ্থন জনাইছে। গতিকে এই পুৰণি কথা এটা তেওঁলোকে এইটো প্ৰচাৰ কৰিছে। এই প্ৰচাৰে তেওঁলোকৰ কোনো ব্যাপক তেওঁলোকৰ এইটো প্ৰচাৰ প্ৰভাৱ নেপেলায়। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে ভূপেন বৰা নিৰ্বাচনৰ পিছতেই কংগ্ৰেছ দললৈ আহিব। আৰু কংগ্ৰেছ দলটোত এতিয়া অস্তিত্ব কি হৈছে? প্ৰতিদ্বন্দ্বিতা আহিব নে নাহেগৈ? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ভূপেন বৰা 2025 চনত মুখ্যমন্ত্ৰীয়ে কৈছে 2025 চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটোও কৈছে তেওঁৰ কাৰণে 2টা সমষ্টি মই বাছি থৈছোঁ। সময়লৈ আপোনালোকে অপেক্ষা কৰক। আৰু কংগ্ৰেছৰ প্ৰচাৰ ক'ত আছে কওকচোন আপোনালোকে সাংবাদিক বিভিন্ন অঞ্চল আপোনালোকে ঘূৰি আছে। ক'তো কংগ্ৰেছৰ এখন ফ্লেগ নাই, ক'তো প্ৰচাৰ নাই।
আজি আমাৰ বুথৰ মানুহবিলাকে বুথৰ কাৰ্যকৰ্তাসকলে ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে উৎসাহ মানুহৰ যিটো উৎসাহ গ্ৰাছৰুট লেভেলত আমাৰ যিখিনি কাৰ্যকৰ্তা আছে ঘৰে ঘৰে প্ৰচাৰ চলাইছে